নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। পলিটেকনিকৰ ছিট আপগ্ৰেডেশ্যন। সকলোৰে এই ভিডিঅ'টোৰ কাৰণে হয়তো ৰৈ আছে বা আপগ্ৰেড কৰিবলৈ সকলো ৰৈ আছে। গোটেই প্ৰচেছটো মই দেখুৱাই যাম, কেনেদৰে আপগ্ৰেড কৰিব, কি ভুল নকৰিব, আৰু যিবোৰ প্ৰশ্ন সততে আহিছে, এডমিশ্যন লোৱাসকলে পাৰিবনে নোৱাৰে, থাৰ্ড মেৰিট লিষ্টত নাম আহিবনে নাহে, সেইখিনি কথা গোটেইখিনি মই ইয়াত ক'ম। গতিকে ভিডিঅ'টো যদি সম্পূৰ্ণ জানিবলৈ ইচ্ছা আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, ইনফৰমেশ্যনটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, 8 আৰু 9 আগষ্ট দিছিলে প্ৰথমতে আপগ্ৰেডেশ্যনৰ কাৰণে। তাৰপিছত সেইটো সময়সূচী সলনি কৰি 10 আৰু 11 আগষ্ট দুদিন সময় দিছে। আপোনালোকে 10 আৰু 11 আগষ্টত আপগ্ৰেড কৰিব লাগিব। আজি 11 আগষ্ট। প্ৰথমতে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত এনেদৰে এটা পেজ পাব, দেখিছে আপোনালোকে। ওপৰত লাইক থাকিব এল'কেশ্যন অফ ছিট ৰাউণ্ড টু ইজ লাইভ বুলি। তাৰপিছত তললৈ যেতিয়া স্ক্ৰল কৰিব দেখিব ফৰ্ম নাম্বাৰ, প্ৰগ্ৰেম নাম্বাৰৰ পাছতে আপোনালোকৰ প্ৰিণ্ট ফৰ্মৰ মাজতে এটা দেখিছেনে আপডেট প্ৰিফাৰেঞ্চ বুলি এটা অপশ্যন আছে। এই আপডেট প্ৰিফাৰেঞ্চটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই আপডেট প্ৰিফাৰেঞ্চটোৰ যোগেদি আপোনালোকে নিজৰ ছিটখিনি আপগ্ৰেড কৰিব পাৰিব, প্ৰিফাৰেঞ্চখিনি চেঞ্জ কৰিব পাৰিব। এডমিশ্যন ল'লেও আপোনালোকে আপডেট কৰিব পাৰিব। এইখিনি আপডেট প্ৰিফাৰেঞ্চত ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব, দেখিছেনে। ইয়াত ইউ আৰ ৰিকুৱাৰ্ড টু ফিল এটলিষ্ট 3 প্ৰিফাৰেঞ্চ। মিনিমাম 3টা আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব। সকলোৱে দিয়া আছে 4টা 5টা 6টালৈকে। আপোনালোকে ইয়াত 79টালৈকে দিব পাৰিব। ইয়াত সকলো কলেজ আছে, অসমৰ সকলো কলেজ ইয়াত এভেইলেবল আছে। দেখিছেনে 79টা প্ৰিফাৰেঞ্চ আপোনালোকে দিব পাৰিব। ইয়াত প্ৰতিখন কলেজতে আপোনালোকে প্ৰিফাৰেঞ্চ দি থ'ব পাৰিব। যিখনতে ছিট পায় সেইখনতে এডমিশ্যন ল'ব পাৰিব গৈ। যদি এখন কলেজত এডমিশ্যন লৈছে, তেতিয়াও 2 নম্বৰখন কলেজত আপোনালোকে প্ৰিফাৰেঞ্চৰ মতে ছিট পেলাই ল'ব পাৰিব। ইয়াৰ পে'মেণ্টটো আপোনালোকক বেক কৰি দিয়া হ'ব, ৰিফাণ্ড কৰি দিয়া হ'ব। ইয়াত আপোনালোকে প্ৰথমতে 1 2 3 4 এনেকৈ যিকেইটা দি থৈছে প্ৰথমতে, সেইকেইটা আপোনালোকৰ ওলাই থাকিব, বাকীকেইটা নট বুলি ওলাই থাকিব। এতিয়া আপোনালোকে নট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰিফাৰেঞ্চটো দিব পাৰিব। ইয়াত 6টা প্ৰিফাৰেঞ্চটো দি থাকিলে 7 নম্বৰ পৰা ইয়াত প্ৰিফাৰেঞ্চ দিব পাৰিব। এনেদৰে আপোনালোকে নট অপশ্যনটোত ক্লিক কৰি দিলেই যিটো প্ৰিফাৰেঞ্চ আছে সেই প্ৰিফাৰেঞ্চটো আপোনালোকৰ মুখৰ আগত আহি যাব, আৰু আপোনালোকে প্ৰিফাৰেঞ্চটো চেঞ্জো কৰিব পাৰিব। যদি থাৰ্ড আছে, আপোনালোকে থাৰ্ড প্ৰিফাৰেঞ্চটো দেখিছেনে এনেকৈ। এইটো আপোনালোকে 2nd, 1st, 4th, 5th, 6th বা 79thলৈকে আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব। ফাৰ্ষ্টটো সেইমতে থাৰ্ড বনাব পাৰিব, ছেকেণ্ডটোকো ফাৰ্ষ্ট বনাব পাৰিব, আৰু যিকেইটা ছিলেক্ট কৰা নাই সেইকেইটাকো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিব পাৰিব। গতিকে এনেদৰে আপোনালোকে প্ৰিফাৰেঞ্চটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে আপডেট কৰিব লাগিব। আৰু যদি প্ৰিফাৰেঞ্চ দিবলৈ আপোনালোকে ইয়াত বিচাৰিবলৈ অসুবিধা হৈছে, আপোনালোকে ওপৰত চাৰ্চ কৰি ল'ব পাৰিব। তাৰপিছত আপডেট প্ৰিফাৰেঞ্চত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত আপোনালোকে চাৰ্চ কৰি আপোনালোকে নিজৰ ডিপাৰ্টমেণ্টটো বা কলেজখন আপোনালোকে ইয়াত উলিয়াই ল'ব পাৰে। উলিয়াই লৈ পেলাই আপোনালোকে সেইমতে প্ৰিফাৰেঞ্চটো ছেট কৰিব পাৰে। এইটো গোটেইটো ছেট কৰি ল'ব। এনেদৰে প্ৰিফাৰেঞ্চটো দিয়াৰ পিছত আপোনালোকে আপডেট প্ৰিফাৰেঞ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন প্ৰিফাৰেঞ্চৰ ফৰ্ম সেইখন ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ ঠিকেই আছে, একাডেমিক ডিটেইলছ, আদাৰ ডিটেইলছ এইখিনি চব ঠিকেই আছে, ডকুমেণ্ট আপলোডলৈকে সকলো আছে। এইখিনিত একো কৰিবলগীয়া নাই। আপোনালোকে জাষ্ট আপডেট প্ৰিফাৰেঞ্চত ক্লিক কৰি হোম বটনলৈ যাব। হোম বটনলৈ যোৱাৰ পিছত আপোনালোকক মই এটা বস্তু দেখুৱাই দিছোঁ। আপোনালোকে এইটো স্ক্ৰল কৰিব লাগিব। ক্লিক ইয়াৰ টু ভিউ ছিট এল'কেশ্যনত যদি যায়, তেতিয়া কিন্তু ইয়াত কোনো অপশ্যন আপোনালোকে নাপায়। আপগ্ৰেডৰ কাৰণে কোনো অপশ্যন নাপায়। ইয়াত প্ৰিণ্ট ফৰ্ম, প্ৰিণ্ট এডমিশ্যন ৰিচিপ্ট, এই দুটা বস্তুহে ইয়াত আছে। ইয়াত কোনো ধৰণৰ আপগ্ৰেডেশ্যন নাই। আপোনালোকে স্ক্ৰল কৰি একেবাৰে তললৈ যাব লাগিব, ইয়াতহে আপডেট অপশ্যন আছে। গতিকে আপোনালোকে আপডেট কৰোঁতে খুব সাৱধানে কৰিব, যাতে আপোনালোকে যিখন কলেজত বিচাৰিছে সেইখন কলেজতহে আপডেট কৰে। ভুল কলেজত আপডেট কৰি দিলে পিছত আপোনালোকে এডমিশ্যনটো কেঞ্চেল হৈ যাব পাৰে। আপডেট কৰাৰ পিছত আপোনালোকে এডমিশ্যন ল'ব লাগিব, মেৰিট লিষ্টত নাম আহিব, আৰু থাৰ্ড মেৰিট লিষ্টটো সেইমতে সোনকালে প্ৰকাশ পাব। আপোনালোকৰ এতিয়া আপগ্ৰেড কৰাৰ পিছত কৰণীয় কি আছে মই সেইটো বিষয়ে আপোনালোকক কৈ দিছোঁ। নটিছত কি কৈছে, আপগ্ৰেডৰ যিটো অপশ্যন আছে, আপগ্ৰেড অপশ্যনটো আজি আদায় হৈ যাব, অৰ্থাৎ আজি 11 তাৰিখ আদায় হৈ যাব। এক্সটেণ্ড কৰাৰ কোনো ধৰণৰ সম্ভাৱনা যায়। যদি এক্সটেণ্ড কৰে মই আপোনালোকক নতুন ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। আপডেট কৰাৰ পিছত আপোনালোকৰ যিখিনি কাম আছে, ইয়াত 8 9 আগষ্ট বুলি আছে আপডেটৰ অপশ্যনটোত। ইয়াত কোনো ধৰণৰ চেঞ্জ হোৱা নাই। এইটো অলৰেডি তেওঁলোকে যিখন মই ভিডিঅ'ৰ যোগেদি জনাই থৈছোঁ যে 10 আৰু 11 আগষ্ট কৰি দিছে। 14 আগষ্ট তাৰিখে আপোনালোকৰ থাৰ্ড কাউন্সেলিং আহিব।
তাৰপিছত আপোনালোকে সেই থাৰ্ড কাউন্সেলিঙৰ যিটো ছিট এলটমেণ্ট সেইটো আপোনালোকে একচেপ্ট কৰিব লাগিব 16 আগষ্টলৈকে 14 আগষ্টৰ পৰা 3 দিন সময় পাব 3 দিনৰ ভিতৰত আপোনালোকে একচেপ্ট যদি নকৰে আপোনালোকে ৰিজেক্ট হৈ যাব আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব তাৰপিছত আপোনালোকে 16 পৰা 19 আগষ্টলৈকে 4 দিন সময় পাব আপোনালোকে অৰিজিনেল ডকুমেণ্ট লৈ যিখন কলেজত চিলেক্ট কৰিছে ছিট এলটমেণ্ট আপোনালোকে সেইখন কলেজলৈ যাব লাগিব তাত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনালোকে এডমিশ্যন ল'ব লাগিব এডমিশ্যন কেনেকৈ ল'ব তাৰো এটা ভিডিঅ' মই বনাই দিছোঁ মোৰ পেজত গৈ চাই ল'ব এডমিশ্যন লোৱাৰ প্ৰচেছ অলপ বেলেগ এডমিশ্যন ফি পে'মেণ্টৰ অপশ্যনটো পলিটেকনিকৰ অলপ বেলেগ কৰি দিছে এইবাৰ গতিকে এইখিনি ভিডিঅ' আপোনালোকে চাই ল'ব গৈ গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ